বলক বন্ধুসকল, আমি ডিউটি টাইমত বনাই খোৱা এটা চিকেন ৰেচিপি দেখুৱাওঁ। ইয়াত কাটি ল'লোঁ বস্তুবিলাক, বিলাহী, আলু, নহৰু। ইয়াত মাংসখিনি তেলতে ধুনীয়াকৈ ফ্ৰাই কৰি লৈছোঁ। ফ্ৰাই কৰি লৈ ইয়াত আমি এতিয়া ধুনীয়াকৈ মছলা দিম। প্ৰথম নিমখ দিলোঁ, তাৰপাছত আমি অলপ দি দিলোঁ হালধি। হালধি দিয়াৰ পাছতে অলপ ৰেড চিলি পাউডাৰ, তাৰ লগতে আৰু এটা মিট মছলা দি দিছোঁ। এতিয়া অলপ লৰাই দিম। লৰাই পিনে কি কৰিম, এতিয়া অলপমান আদা নহৰু পেষ্ট দিম। সেইটো আমি আদা নহৰু পেষ্ট যিটো দিম সেইটো আমি ৰেডিমেড আনিছোঁ। সেইটো দি দিছোঁ কাৰণ ডিউটি টাইমত এইটো টাইম নাই। তাৰপাছতে অলপ বিলাহী দি দিলোঁ, তাৰ লগতে আলু কেইপিচমান দি দিলোঁ যাতে একেলগতে সিজি যাওক। ইয়াত দেখিছে আপোনালোকে উতল আহিলে ধুনীয়াকৈ। ইয়াত লিভাৰডোখৰ আছে, অলপ ক'লা ক'লা লাগিছে, একো নাই, এইটো আমি খাই দিওঁ ধুনীয়াকৈ। এতিয়া আমি বাঢ়ি ল'ম, লগৰটোৱে মই ধুনীয়াকৈ খাম আৰু এতিয়া। এয়াই আমাৰ নৰ্মেল চিকেন ৰেচিপি। আমি ছুটি পালে বনাই খাওঁ আৰু ভালকৈ।